Hey everyone, this is Vandita and welcome back to my another mini vlog. আজি আহিছো মই নিউলি ওপেন উজান বজাৰ 1.2 কিলোমিটাৰ দীঘল আৰু 327 কোটিৰ বাজেটেৰে নিৰ্মিত সতিৰাধিকা পাৰ্কখন। যিহেতু আমি সকলোৱে এইকেইদিন ছ'চিয়েল মিডিয়াত দেখিয়ে আছো, সো বলক আজি পাৰ্কখনৰ এটা কুইক টুৰ কৰোঁ। ভিতৰত সোমাই অহাৰ লগে লগে মই প্ৰথমে অনুভৱ কৰিছোঁ ইয়াৰ ফ্ৰেছনেছ। গোটেই ঠাইখন মুকলি, সেউজীয়া আৰু একদম পিচফুল। আৰু সঁচা কথা ক'বলৈ গ'লে সোমাই আহোঁতেই মনটো ভাল লাগিছে। এই পাৰ্কখনত এডিবল গাৰ্ডেন, ফ্ৰেগ্ৰেন্স গাৰ্ডেন, আনকি চাউণ্ড প্লে গাৰ্ডেনো আছে। আৰু আনফালে এটা ধুনীয়া মুকলি জিম আছে। চ' ফিটনেছ লাভাৰসকল আপোনালোকে যেতিয়াই বিচাৰি আহি ৱৰ্কআউট কৰিব পাৰে। আৰু ইয়াৰ ঠিক কাষতে আছে চিলড্ৰেনছ প্লে এৰিয়া। যিহেতু পাৰ্কখন ডাঙৰ, গতিকে ইয়াত ফুৰিবলৈ চাইকেল আৰু সৰু গাড়ীও আছে। মুঠতে পাৰ্কখনৰ সকলো আছে। কিন্তু মোৰ পাৰ্কখনৰ এটা বস্তু বিৰাটেই বেছি ভাল লাগিছে, সেইটো হৈছে পাৰ্কখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ঠিক কাষতে। জাষ্ট ইমাজিন ইয়াৰ ছানৰাইজ আৰু ছানছেট চাই যে কিমান বেছি ভাল লাগিব। ইয়াত বহিবলৈ, ৰিলেক্স কৰিবলৈ আৰু ধুনীয়া ফ্ৰেছ বতাহ ল'বলৈ, ধুনীয়া ধুনীয়া ফটো ক্লিক কৰিবলৈ বহুত স্পট আছে। আৰু আজি মই আটাইতকৈ বেছি এনজয় কৰা বস্তুটো হৈছে ইয়াৰ ফ্ৰেছ এয়াৰ। জেনুইনলি একদম ৰিফ্ৰেছিং আৰু পিচফুল। চ' এইটো আছিল নতুনকৈ মুকলি কৰা 1.2 কিলোমিটাৰ দীঘল পাৰ্কখনৰ কুইক টুৰ। যদি কোনোবা আহিব বিচাৰি আছে দেন সোনকালে আহক, যিহেতু নেক্সট এপ্ৰিললৈকে পাৰ্কখন ফ্ৰী ৰখা হৈছে। আজিলৈ আহিছোঁ, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ব্লগত আকৌ লগ পাম। বাই।